এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। আজি যোৰহাট ইলি মাল্টিপ্লেক্সত অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতিৰ দৰ্শকক অসমীয়া চলচ্চিত্ৰৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ মানসেৰে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ অৰ্কিড প্ৰদান। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। আজি যোৰহাট ইলি মাল্টিপ্লেক্সত অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতিৰ দৰ্শকক অসমীয়া চলচ্চিত্ৰৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ মানসেৰে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ অৰ্কিড প্ৰদান। উল্লেখযোগ্য যে আজি যোৰহাট ইলি মাল্টিপ্লেক্সত অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতিৰ দৰ্শকক অসমীয়া চলচ্চিত্ৰৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ মানসেৰে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ অৰ্কিড প্ৰদান। ড্ৰাগছৰ ওপৰত ৱাৰ এগেইনষ্ট ড্ৰাগছ বুলি ক'ব পাৰি চিনেমাখনৰ আমাৰ যোনটো মেছেজ, আৰু সকলোৱে চাব। ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাকেও চোৱাটো খুব দৰকাৰী, আৰু য়াংষ্টাৰ্ছে ইউথে ল'ৰা ছোৱালীও চিনেমাখন চাই খুব ভাল পাব। আৰু মেছেজৰ বাহিৰে চিনেমাখনত বহুত এণ্টাৰটেইনমেণ্টো আছে আৰু ভাল গান আছে। চ' প্লিজ আহিব আৰু চাব। থেংক ইউ। খুব সুন্দৰ এক বাৰ্তা। একচুৱেলি চিনেমেটিক ট্ৰিটমেণ্ট বুলি কোৱা হয়। এই চিনেমেটিক ট্ৰিটমেণ্ট এক চিনেমাখন বাস্তৱ ৰূপত প্ৰতিফলিত হৈছে, আৰু যি আমাৰ জীৱনত যি এক সঁচা কানেক্টিভিটি যি আছে বিভিন্ন গান সংগীত আমাৰ জীৱনত প্ৰতিফলিত হৈছে, আৰু এটি ডাঙৰ মেছেজ যে বৰ্তমান আধ্যাত্মিক যুগত আমাৰ যুৱকসকলে এই যি নিজস্ব ষ্টাইলত আমাৰ এই মাইণ্ড কনভাৰ্টেড হৈ বেলেগ হৈ গৈছে, নিজৰ যি জীৱনৰ যি মেইন যি আমাৰ তেখেতসকলক কওঁতে বসন্তক চোৱা চিতা কৰা বা তেখেতৰ মৰম দিয়া সেইখিনি তেখেতে নিহত হৈ আছে, আৰু তাৰ কিন্তু এইটো এটা বেয়া আউটপুট তেখেতে চাবলৈ বিচাৰিছে। সেই ভাল এটা শিক্ষা। মাধুৰীমা বৰুৱা, কি ক'ব? চিনেমাখন আপুনি চাইছে, কেনেকৈ ক'ব পাৰে? আচলতে বাস্তৱ জীৱনত যিখিনি চলি আছে তাৰে এটা ঘটনা আছিলে, বিৱৰণ প্ৰতিশ্ৰুতি দিছে আৰু সমাজত এটা সুন্দৰ বাৰ্তা গৈছে, আৰু এইখন চিনেমা সকলোৱে চাওক, উপভোগ কৰক, আৰু এই সুন্দৰ বাৰ্তাটো আচলতে সমাজত যিমান পাৰে প্ৰচলিত হয়, আৰু ড্ৰাগছৰ বিৰুদ্ধে এটা সুন্দৰ যোৰহাটৰ পৰা সমীৰ ৰয়ৰ ৰিপৰ্ট, নিউজ নাও 24/7।